অৱশেষত আটক হল বিধায়ক আমিনুল ইছলাম। পেহেলগামৰ নৰসংহাৰ কাণ্ডক লৈ বিধায়কগৰাকীয়ে কৰিছিল বিতৰ্কিত মন্তব্য। ঢিঙৰ এখন জনসভাত বিধায়কগৰাকীয়ে কৈছিল যে সন্ত্ৰাসবাদীয়ে ধৰ্ম নুসুধাকৈ ধৰ্ম সুধি হত্যা কৰা নাছিল, আন্ধাৰৰ সুযোগ লৈহে হত্যা কৰিছিল আৰু এই ঘটনাত কেন্দ্ৰ জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পূৰ্বে পুলৱামাৰ যি কাণ্ড হৈছিল সেই পুলৱামাৰ কাণ্ডটো কেন্দ্ৰ জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে আৰু তাৰ পিছতেই পেহেলগামত সংঘটিত এই নৰসংহাৰ কাণ্ডটো কেন্দ্ৰ জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিধায়কগৰাকীয়ে। আৰু এখন জনসভাত তেওঁ এই মন্তব্য কৰাৰ পিছতেই সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত মন্তব্য কৰিছিল যে দেশ বিৰোধী মন্তব্য কৰিলে তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু যেতিয়া এই ভিডিঅ' সামাজিক মাধ্যমত বিশেষকৈ ভাইৰেল হৈ পৰিছে আৰু এই ভিডিঅ' চোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে আৰু তাৰ পিছতেই আটক কৰা হৈছে বিধায়ক আমিনুল ইছলামক।